ফাইনেলি আজি মনৰ আশাটো পূৰণ হ'ল। গেটখন বনাব দিছিলোঁ, তাকে আজি ঘৰলৈ বুলি লৈ গৈ আছোঁ। বৰ বেছি দূৰত বনাব দিয়া নাছিলোঁ, আমাৰ ওচৰতে মানে চেঁচা বুলি কয় যিখিনি, তাতে বনাব দিছিলোঁ। খুব সুন্দৰকৈ বনাই দিছে, যিহেতুকে সেইদিনাখন দেখিছে আপোনালোকে গেটৰ পোষ্ট কেইটা বনাই থকা হৈছিল, কাৰণ ৱালখিনি অকল দিলেতো নহ'ব, তাৰ বাবে গেটটোৰো প্ৰয়োজন। সেয়ে বনাব দিছিলোঁ। আপোনালোকক দেখুৱাই আছোঁ ডিজাইনটো কোনটো দিলোঁ। একেবাৰে চিম্পুলত ৰাখিছোঁ, বহুত বেছি জাকজমকতা যিহেতুকে ভাল নাপাওঁ, আৰু এইবোৰ কামতো ময়ে যোৱা হয়, কাৰণ যিহেতুকে মা দেউতা মই, গতিকে তেওঁৰ পচন্দবোৰো অকণমান বেলেগ হয় আৰু মোৰো বেলেগ হয়। সেইবাবে মই নিজৰ পচন্দ মতে বনাব দিছিলোঁ আৰু আনিবও গ'লোঁ। সেইমতে এয়া ওজন জুখি দিছে, কাৰণ তেওঁলোকে যদিও আগতে বাজেটটো কৈ দিয়ে, এটা আন্দাজতে কয়, আৰু দিয়াৰ টাইমত ওজন জুখি বঢ়া কমা হ'লে সেইটো বঢ়াই বা কমাই লোৱা হয়। বৰ বেছি অৱশ্যে নহয়, বাজেটতকৈ হয়তো ক'ৰবাত 1000-2000 টকা কমে বা বাঢ়ে। এয়া এনেকৈ উঠাই দিলোঁ। দেখাই আছোঁ আপোনালোকক ঘৰত গৈ পেলাই কেনেকুৱা হৈছে। লগতে মিস্ত্ৰীও লাগি আছিলে, তেওঁলোকৰ যিখিনি কাম গেটখন ফিটিং কৰাৰ আগত সেইখিনি তেওঁলোকে কৰি আছে ঘৰত। গেটখন অনা কামটোহে ৰৈ আছিল, অনাৰ লগে লগে তেওঁলোকে ফিটিং কৰি দিব। আৰু ইফালে যিহেতুকে গ্ৰিলৰ দোকানবোৰত বহুত বেছি ভিৰ হয় বা বহুতে অৰ্ডাৰ দিয়ে, গতিকে তেওঁলোকৰো বহুত জল্দি জল্দি কৰিব লগা হয় কামবোৰ। সেইবাবে এইটো বাকী আছিলে, এইখিনি কাম আমাৰ সন্মুখতে তেওঁলোকে ফিটিং কৰি লগাই দিলে। আচলতে প্ৰত্যেকটো কামতে কষ্ট অন্তৰ্নিহিত হৈ থাকে। কিমান জোখ মাখ কৰি পেলাই এটা হিচাপত তেওঁলোকে গেটখন বনাব লগা হয়, নহয়নে? যেতিয়া মই এইবোৰ কামত যাওঁ তেতিয়া সেইবোৰে ভাবি থকা যায়। ঠিক তেনেকৈ মিস্ত্ৰীসকলৰো কিমান যে দায়িত্ববোধ, অকণমানো হেৰফেৰ হ'ব নোৱাৰে বা অকণমানো খেলি মেলি হ'ব নোৱাৰে, পূৰা জোখে হ'ব লাগিব, পাৰফেক্ট হ'ব লাগিব। তাতো আমি ভুল ধৰিবলৈ ৰৈয়ে থাকোঁ, নহয়নে? গতিকে তেওঁলোকো কিমানখিনি অভিজ্ঞ হ'ব লগা হয়। অকল যে পঢ়া শুনাৰ ক্ষেত্ৰত বা পৰীক্ষাত নম্বৰ পাবলৈকে আমি বহুত মনোযোগেৰে পঢ়িব লাগে তেনেকুৱা নহয়। প্ৰত্যেকটো কামতে, জীৱনৰ নিপুণ কামত আচলতে বহুতখিনি অধ্যয়নৰ লগতে অধ্যাৱসায় আৰু চেষ্টাৰ প্ৰয়োজন হয়। বহুত কষ্ট লুকাই থাকে। এইখিনি মই দেখুৱাই দিলোঁ, সেইকাৰণে আপোনালোকক কৈছোঁ নহয়, প্ৰত্যেকটো কামেই আচলতে মোৰ কৰা হয় ঘৰখনৰ বাবে, কিন্তু ভিডিঅ' কৰি দিয়া মানুহ তেনেকৈ নাথাকে বাবে দেখুওৱা নহয়। কিন্তু এতিয়াৰ পৰা ভাবিছোঁ আপোনালোকৰ লগতো মই কৰা কামবোৰ দেখুৱাম, কাৰণ দেখুওৱাৰ প্ৰয়োজন আছে, প্ৰয়োজন বোধ কৰিছোঁ। ল'ৰা ছোৱালী বুলি কোনো কথা নাই, সকলো কাম কৰিব পৰা যায়, মাথো কামটো সৎ হ'ব লাগে, ভাল হ'ব লাগে আৰু স্বচ্ছ পথেৰে আমি আগুৱাই যাব লাগে, তেতিয়া নিশ্চয় সফলতা আছে। আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে হয়তো এইখিনি মই কৰিব পাৰিছোঁ। যদিও মোৰ প্ৰফেশ্যন এইটো নহয়, তথাপিও ৰুচি বা ভাল লগা কামখিনি বা যিখিনি মই জানো অধ্যয়ন কৰি সেইখিনি আপোনালোকৰ সন্মুখত মানে আগবঢ়াই আহিছোঁ। আৰু আপোনালোকেও বহুত বেছি মৰম দিছে, যাৰ বাবে মই এইখিনি ঘৰখনৰ বাবে কৰিব পাৰিছোঁ। অনাগত দিনতো আপোনালোকৰ পৰা আশীৰ্বাদ মই বিচাৰিম। যদিও মোৰ যিখিনি লক্ষ্যস্থান সেইখিনি উপনীত হ'ম বা হ'বলৈ গৈ আছোঁ, তথাপিও মই এই ভিডিঅ' বনোৱা কামটো সদায় কৰি যাম, কাৰণ আপোনালোকৰ মৰমৰ বাবে। বহুত বেছি মৰম দিছে, আপোনালোকে ছাপোৰ্ট কৰিছে। এইকেইদিন অকণমান ভিডিঅ'সমূহ ৰেগুলাৰ মোৰ দিয়া হোৱা নাই, কাৰণ টেট আহি আছে, টেট পৰীক্ষা, তাৰ বাবে মই অধ্যয়ন কৰিব লগাও হৈছে। তাৰ মাজতে 2-এটা ভিডিঅ' আগবঢ়াই আছোঁ আপোনালোকক। এয়া ঘৰৰ সন্মুখৰ দৃশ্য, এইখিনি গেটখন ফিটিং কৰা হৈ গ'ল। কেনেকুৱা লাগিছে জনাবচোন। অকণমান ডাঙৰকৈ ৰাখিছোঁ, কাৰণ ভিতৰত যিহেতু বিভিন্ন কাম কাজ চলি থাকিব, মাটি ভৰাব লাগিব বা ধৰি লওক JCB সোমাব লাগিব, সেইবাবে গেটখন ডাঙৰকৈ ৰখা হৈছে, যাতে সেইবোৰ কামৰ বাবে আৰু পিছত গেটখনৰ সমস্যাত পৰিব লগা নহয়, ঠাই কম বুলি পেলাই। এয়া মিস্ত্ৰী লাগি আছিলে, তেওঁলোকে ফিটিং কৰিলে। বহুত বেছি ভাল হয় মিস্ত্ৰীখিনিও আমাৰ ইয়াতে কাম কৰা, আৰু গেটখন বনাব দিয়া দাদাজনো বহুত বেছি ভাল হয়। আৰু এয়া ফ্ৰণ্টৰ চাইড, গেটখন এবাৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ। কালাৰ কৰিলে বেছি গম পোৱা যাব। এয়া পিছফালৰে, মানে ফ্ৰণ্টৰখিনি নহয়, মই ঘৰৰ ফালৰ পৰাহে দেখুৱাইছোঁ। কেতিয়াবা ফ্ৰণ্টৰ ফালৰো মই দেখুৱাই দিম কেনেকুৱা লগা হৈছে। এৰিছোঁ, জনাবচোন ভাল লাগিছে।